নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিআৰচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ যিসমূহ বিদ্যালয় এমালগামেটেড হৈছে আৰু তলৰ নিম্ন খাপৰ পৰা উচ্চ খাপৰ লগত এমালগামেট হৈ পেলাই LP স্কুলখন ME স্কুলত সোমাই গৈছে বা ME স্কুলখন হাই স্কুলত সোমাইছে, তাত যিসকল তলৰ কেটেগৰীত অৰ্থাৎ LP বা ME যিসকল শিক্ষক আছিলে বা LP শিক্ষক আছিলে যাৰ পোষ্ট গ্ৰেজুৱেট আছে বা গ্ৰেজুৱেশ্যন আছে কিন্তু তেখেতে ইণ্টাৰমিডিয়েট পোষ্টত কাম কৰি আছিলে, তেনেধৰণৰ শিক্ষকসকলক গ্ৰেজুৱেট স্কেল বা পোষ্ট গ্ৰেজুৱেট স্কেল দিব লাগে বুলি যি দাবী চলি আহিছিলে ইমান দিনে, তাৰ ক্লিয়াৰিফিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইতিমধ্যে প্ৰকাশ পাইছে। আৰু সেই ক্লিয়াৰিফিকেশ্যনত কি উল্লেখ কৰিছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আমাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা আদেশটি আহিছে আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ যি এছ'চিয়েশ্যন আছিলে তেওঁলোকে এই আবেদন কৰিছিল যে তেওঁলোকক গ্ৰেজুৱেট স্কেল বা পোষ্ট গ্ৰেজুৱেট স্কেল তেনেধৰণৰ লাগে বুলি। তাৰ উত্তৰত ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা স্পষ্টকৈ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ বৰপেটাক জনোৱা হৈছে যে গভট হেজ এক্সপ্ৰেছ ইটছ ইনএবিলিটি, চৰকাৰে তেওঁলোকৰ অসক্ষমতা প্ৰকাশ কৰিছে টু এলাউ গ্ৰেজুৱেট স্কেল দিয়াৰ ক্ষেত্ৰত টু দ্য ইণ্টাৰমিডিয়েট টিচাৰ্ছ, সেইসকল ইণ্টাৰমিডিয়েট শিক্ষকক অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ শিক্ষকক যিসকলে এপইণ্টেড ইন লৱাৰ কেডাৰ, যিসকল ইনিচিয়েলি লৱাৰ কেডাৰত নিম্ন কেডাৰত এপইণ্ট হৈছিলে নিযুক্তি পাইছিলে, হেভিং ডিগ্ৰী কোৱালিফিকেশ্যন টু দ্য পষ্ট অফ গ্ৰেজুৱেট টিচাৰ, কিন্তু তেওঁলোকৰ কোৱালিফিকেশ্যনত ডিগ্ৰী আছে মানে BA BHC তেনেধৰণৰ কোৱালিফিকেশ্যন আছে, তেওঁলোকক গ্ৰেজুৱেট টিচাৰৰ পষ্টলৈ আপগ্ৰেড কৰাৰ বা গ্ৰেজুৱেট টিচাৰ পষ্টৰ যি স্কেল গ্ৰেড পে সেইটো দিয়াৰ ক্ষেত্ৰত চৰকাৰ অপাৰগ, বৰ্তমান অসক্ষম বুলি স্পষ্টকৈ জনাইছে। অৰ্থাৎ এই যোনটো আমাৰ এটি বিভ্ৰান্তি আমাৰ মাজত আছিলে যে LP স্কুলৰ টিচাৰ এজন যদি এমালগামেট হৈ পেলাই এতিয়া হাই স্কুলত তেওঁ পোষ্ট গ্ৰেজুৱেট কোৱালিফিকেশ্যন আছে আৰু তাত হাই স্কুলত তেখেতে পঢ়াই আছে, তেখেতক হাই স্কুলৰ সেই পোষ্ট গ্ৰেজুৱেটৰ বা গ্ৰেজুৱেট স্কেল দিব লাগে, এই ক্ষেত্ৰত চৰকাৰে বৰ্তমান অপাৰগ বুলি স্পষ্টকৈ জনাইছে। ধন্যবাদ।